Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটি যিসকল HS ফাইনেল ইয়াৰৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এই ভিডিওটো মই প্ৰস্তুত কৰিছো আৰু ইয়াত আপোনালোকক মই জনাম যে আপোনালোকে ফাৰ্ষ্ট, থাৰ্ড আৰু সেকেন্ড এই তিনিটা যি ডিভিজন আছে সেই ডিভিজন বিলাক আসলতে আপোনালোকে কিমান মাৰ্কস পালে পাব পাৰিব লগতে আপোনালোকৰ ইয়াত মই জনাম যে ফোৰ্থ সাবজেক্ট মানে কি হয় ফোৰ্থ সাবজেক্ট সাধাৰণতে কেনেকৈ হয় আৰু লগতে আপোনালোকৰ সেই ফোৰ্থ সাবজেক্টৰ মাৰ্কস প্লাস হয় নে নহয় আৰু লগতে ফোৰ্থ সাবজেক্টৰ মাৰ্কসৰ প্লাসৰ লগতে আপোনালোকৰ সেই ফোৰ্থ সাবজেক্টৰ মাৰ্কসটো যদি সাধাৰণতে ফেইল কৰে তেতিয়া হলে আসলতে কেনেকুৱা ধৰণৰ কি হ'ব গোটেইখিনি কথা এই ভিডিওটিত মই আলোচনা কৰিম আপোনালোকক মই আগতো এটা ভিডিওত ইতিমধ্যে উল্লেখ কৰিছিলো এই সকলো বিলাকৰ বিষয়ে তথাপিও আজি আপোনালোকে যেহেতু বহুতেই মোক সুধিছিল গতিকে তাৰ ওপৰতো এই ভিডিওটো মই প্ৰস্তুত কৰিছো আৰু ইয়াত আপোনালোকক মই বুজাব চেষ্টা কৰিম যে আপোনালোকে আসলতে কেনেকৈ ফাৰ্ষ্ট থাৰ্ড বা সেকেন্ড ডিভিজন পাব পাৰিব বা কিমান মাৰ্কস সাধাৰণতে লাগিব লগতে আপোনালোকৰ ফোৰ্থ সাবজেক্টৰ ওপৰত কম আৰু ফোৰ্থ সাবজেক্টৰ মাৰ্কস প্লাস হয় নে নহয় হেতুৰ কম লগতে ফোৰ্থ সাবজেক্টৰ যদি কেনেবাকে বেয়া হয় তেতিয়া হলে আপোনালোকৰ আসলতে পৰীক্ষাটোত কেনেকুৱা ধৰণৰ কি ৰিজাল্ট কেনেকুৱা হ'ব তাৰ ওপৰত আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো ভিডিওটি একলগে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো বলক আমি আৰম্ভ কৰো কথাখিনি আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ যেটো বিষয় সাধাৰণতে আপোনালোকে বহুতেই 6টা বিষয়ত সাধাৰণতে আপোনালোকে 6টা সাবজেক্ট লৈছে আৰু কিছুসকলে 5টা সাবজেক্ট লৈছে সো আপোনালোকৰ যি হায়াৰ সেকেন্ডাৰী পৰীক্ষা আপোনালোকৰ 6টা সাবজেক্ট লওক বা 5টা সাবজেক্ট লওক আপোনালোকৰ যেটো মাৰ্কস সাধাৰণতে আপোনালোকৰ তাত প্লাস কৰিব সেই মাৰ্কসটো আসলতে আপুনি যদি 6টা সাবজেক্ট লৈছে 6টা সাবজেক্টত ধৰি লওক আপোনালোকে প্ৰথমটো 30 পালে দ্বিতীয়টো 30 পালে থাৰ্ডটো 30 পালে ফোৰ্থটো 30 পালে ফিফথটো 30 পালে আৰু লাষ্টৰটো ধৰক আপোনালোকে 29 পালে এতিয়া যেহেতু ইয়াত হায়াৰ সেকেন্ডাৰী পৰীক্ষাত 6টা সাবজেক্টৰ মাৰ্কস প্লাস নহয় ইয়াত সাধাৰণতে 5টা সাবজেক্টৰ মাৰ্কসে প্লাস হয় সো এই 5টা সাবজেক্টৰ মাৰ্কসটো আপোনালোকৰ প্লাস হৈ যাব 5টা সাবজেক্টত যেহেতু 5 3 15 150 আপোনালোকে ইয়াত পাব টোটাল 150 মাৰ্কস আৰু আপোনালোকৰ যে থাকি গল এই 29 মাৰ্কস অৰ্থাৎ 6 নম্বৰ সাবজেক্টটো যেটো মাৰ্কস এড নহল সেই এড নোহোৱা যেটো সাধাৰণতে আছে হেতু হ'ব আপোনালোকৰ ফোৰ্থ সাবজেক্ট মানে বুজি লওক যে আপোনালোকে যদি 6টা বিষয় লৈছে তেতিয়া হলে যেটোতে আটাইতকৈ কম মাৰ্কস পাব সেই কম মাৰ্কস পোৱাটোৱে হ'ব আপোনালোকৰ কাৰণে ফোৰ্থ সাবজেক্ট আৰু যিসকলে 5টা সাবজেক্ট লৈছে যিসকলে 5টা কেৱল সাবজেক্ট লৈছে তেওঁলোকৰ কাৰণে 5টা সাবজেক্ট লোৱা সকলৰ কাৰণে এই পাঁচোটাই সাবজেক্ট তেওঁলোকৰ ফোৰ্থ সাবজেক্ট নাথাকে 5টা সাবজেক্ট যিসকলে লৈছে তেওঁলোকে পাঁচোটা সাবজেক্টতে কি কৰিব লাগিব পাস কৰিব লাগিব কোনো ধৰণৰ ইয়াত ফেল হ'ব নোৱাৰিব আৰু যিসকলে 6টা সাবজেক্ট লৈছে তেওঁলোকে 5টাটো পাস কৰিবই লাগিব আৰু এই 6 নম্বৰ এটা সাবজেক্টত যদি তেওঁলোকৰ বেয়া হয় মানে 6 নম্বৰ সাবজেক্টটো যদি বেয়া হয় তেতিয়া হলে তেওঁলোকৰ কোনো ধৰণৰ কথা নাথাকে এটো হৈছে আপোনালোকৰ যি ফোৰ্থ সাবজেক্ট সাধাৰণতে থাকে বা ফোৰ্থ সাবজেক্ট যেটো হয় হেতুৰ বিষয়ে আপোনালোকক জনালো আপোনালোকৰ এই ফোৰ্থ সাবজেক্টটো হ'ব কৰ পৰা আপোনালোকৰ পৰীক্ষাৰ যেটো মাৰ্কস পৰীক্ষাৰ মাৰ্কসৰ ওপৰত বেছ কৰি কিনে আপোনালোকৰ ফোৰ্থ সাবজেক্ট হয় সো এটো আপোনালোকৰ ক্লিয়াৰিটি আহিলক মই আকৌবাৰ কৈছো 6টা সাবজেক্ট যদি থাকে তেতিয়া হলে সেই 6টা সাবজেক্টৰ আটাইতকৈ কম মাৰ্কস যেটোত পাব হেতু হ'ব আপোনালোকৰ কাৰণে ফোৰ্থ সাবজেক্ট আৰু যিসকলে 5টা সাবজেক্ট লৈছে তেওঁলোকৰ 5টা সাবজেক্টতে সম্পূৰ্ণ মাৰ্কস পাব লাগিব যেটো 30 মাৰ্কস আপোনালোকৰ 5 মাৰ্কস হয় গতিকে আপোনালোকৰ 30 পাব লাগিব এতিয়া আপোনালোকক জনাম যে ফাৰ্ষ্ট ডিভিজন সাধাৰণতে আপোনালোকৰ কিমান মাৰ্কস লাগে সেকেন্ড ডিভিজনত কিমান মাৰ্কস লাগে আৰু থাৰ্ড ডিভিজনত কিমান মাৰ্কস লাগে সো আপোনালোকক প্ৰথম থাৰ্ড ডিভিজন কৈছো থাৰ্ড ডিভিজন যিসকল থাৰ্ড ডিভিজনৰ যেটো মাৰ্কস পাৰ্সেন্টেজ যদি চাই এট আপোনালোকৰ পাৰ্সেন্টেজ হ'ব 30% মাৰ্কস হ'ব লাগিব অৰ্থাৎ আপোনালোকে 5টা সাবজেক্ট যেহেতু প্লাস কৰিব 5টা সাবজেক্টত যদি এই 30 নম্বৰকে পায় তেনলে 150 নম্বৰ আপোনালোকে পাব লাগিব তেতিয়াহে আপোনালোকে থাৰ্ড ডিভিজন হ'ব থাৰ্ড ডিভিজন হলে 30% লাগিব অৰ্থাৎ 150 নম্বৰ হ'ব লাগিব 5টা সাবজেক্টত নেক্সট হৈছে সেকেন্ড ডিভিজনত যদি আপোনালোকে চাই সেকেন্ড ডিভিজনত আপোনালোকৰ যেটো পাৰ্সেন্টেজ হৈছে 45% সো আপোনালোকে 45% অৰ্থাৎ যেটো 5টা সাবজেক্ট আছে সেই 5টা সাবজেক্টত আপোনালোকে পাব লাগিব টোটাল কিমান মাৰ্কস হেতু চাই লব ইমানটো মাৰ্কস পাব লাগিব 225 নম্বৰ যদি আপোনালোকে পায় তেতিয়া হলে আসলতে আপোনালোকে সেকেন্ড ডিভিজন পাব তাৰ পিছত এটো হৈ গল সেকেন্ড ডিভিজনৰ কাৰণে 45 মাৰ্কস লাগে আৰু 45 মাৰ্কস মানে 5টা সাবজেক্টত আপোনালোকে পাব লাগিব 225 নম্বৰ এই 5টা সাবজেক্টৰহে প্লাস হ'ব কিন্তু এতিয়া হৈ গল ফাৰ্ষ্ট ডিভিজনত আপোনালোকে জানে ইয়াৰ যেটো পাৰ্সেন্টেজ হয় 60% হয় 60% মানে
যেটো পাঁচটা বিষয় থাকিব পাঁচটা বিষয়ত আপোনালোকে যদি 60 কে পায় তেতিয়াহলে ইয়াত হ'ব আপোনালোকৰ লাগিব 300 নম্বৰ 300 নম্বৰত আসলতে আপোনালোকৰ ফাৰ্ষ্ট ডিভিজন থাকিব আৰু ফাৰ্ষ্ট ডিভিজনত এই 300 নম্বৰ পাঁচটা সাবজেক্টত পাব লাগিব তেতিয়া আপোনালোকৰ হ'ব ফাৰ্ষ্ট ডিভিজন সো আপোনালোকৰ এই বস্তুটোৰ ওপৰত হয়তো কনফিউজিং থাকিব পাৰে গতিকে আপোনালোকক জনালো এতিয়া কথাটো আছিল ফোৰ্থ সাবজেক্টত যদি আপোনালোকৰ বেয়া হয় অৰ্থাৎ আপোনালোকৰ যেটো ফোৰ্থ সাবজেক্ট হ'ব তাত যদি আপোনালোকে বেয়া কৰে ধৰক আপোনালোকে 25 পালে বা 22 পালে বা 28 পালে কিবা পালে আপোনালোকে ধৰক হেই ফোৰ্থ সাবজেক্টৰ যেটো মাৰ্কস হে মাৰ্কসটো যেটো প্লাস নকৰে তাত গতিকে আপোনালোকৰ ইয়াত আপোনালোকে ফোৰ্থ সাবজেক্টটো বেয়া হওক ভাল হওক আপোনালোকৰ কথা নাই মুঠৰ ওপৰত আপোনালোকৰ বাকি পাঁচটা সাবজেক্টত আপোনালোকে কিন্তু ক্লিয়াৰ কৰিব লাগিব আৰু দুটা সাবজেক্ট বিশেষকৈ ইম্পৰ্টেন্ট হেকিটা হৈছে আসামিজ বা অলটি বা ইংলিশ এইকেইটা হৈছে কম্পালসৰি সাবজেক্ট এইকেইটা আপোনালোকৰ কম্পালসৰি সাবজেক্ট গতিকে এইকেইটাতো আপোনালোকে পাস মাস্ট বি কৰিবই লাগিব এইটো আপোনালোকে পাস মাৰ্কস লাগিব এইখিনিত আৰু বাকি যিকেইটা আছে হেকিটাও পাস কৰিব লাগিব মুঠতে আপোনালোকে পাঁচটা সাবজেক্টত পাস কৰিব লাগিব আৰু বাকি এটা সাবজেক্টটো যেটো থাকি গল হেতু আপোনালোকে সাধাৰণতে যদি কম মাৰ্কস পায় তেতিয়া আপোনালোকৰ ইমান বেছি অসুবিধা নহয় কাৰণ হেতু ফোৰ্থ সাবজেক্ট হৈ যাব আপোনালোকৰ কাৰণে আৰু যদি পাঁচটা বিষয় লৈছে কেৱল কোনো ধৰণৰ এই লাষ্টৰ যেটো সাবজেক্ট হেতু নাই পাঁচটা বিষয় লৈছে আৰু লাষ্টৰ মানে ছটা সাবজেক্ট আপোনালোকৰ নাই টোটাল পাঁচটাত কিন্তু আপোনালোকে পাস কৰিব লাগিব হেতু আপোনালোকে মন কৰিব সো এইখিনি আছিল আপোনালোকৰ কাৰণে জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে সো যিমান পাৰে হিমান শেয়াৰ কৰিব যাতে সকলো ছাত্ৰ ছাত্ৰী যিসকলে এবাৰ হেছেনি পৰীক্ষা দিব তেওঁলোকে আসলে ক্লিয়াৰ হৈ থাকে গুটি কথাখিনিৰ ওপৰত আৰু তেওঁলোকেও সাধাৰণতে যেটো বিষয় অলপমান দিগদাৰ পাইছে বা অলপমান অসুবিধা পাইছে তাক তেওঁলোকে গুৰুত্ব দিয়াতকৈ বাকি কিটাত বেছিকৈ গুৰুত্ব দিয়ে তাৰ ওপৰত মই আসলে আপোনালোকক জনালো সো যিমান পাৰো আপোনালোকক ক'বলৈ চেষ্টা কৰো প্ৰত্যেকটো কথা আশা কৰিম আপোনালোকে ভিডিওটো শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ